ওয়েলকাম টু জোনালী ভ্লগ। আৰু এইটো কি বস্তু দেখিছেনে? ময়ো মানে ভাবি পোৱা নাছিলোঁ। যিহেতু মোৰ কাৰণে ঈদৰ কাৰণে দেই এটা গিফ্ট আনিছে। কি গিফ্ট খুলি চাওঁ, আৰু মানে মই ঘৰত নাছিলোঁ অৱশ্যে। আনি পাই ফোন কৰিছে, গিফ্টটো আনিছে বোলে। একদম দাঙিব পৰা নাই, চাই লওঁ। আৰু মই চাবৰ কাৰণে মানে এনেকুৱা এক্সাইটেড হৈ আছোঁ নহয়, একদম মানে কেতিয়া খুলিব পাৰোঁ মানে তৰণীয়ে নোহোৱা হৈ গৈছে। আৰু এয়া মই ফাইনেলি খুলিলোঁ। আৰু কি আছে ভিতৰত চাই লওঁ ৰ'বাচোন। এইটো হৈছে ইনভাৰ্টাৰৰ কভাৰ। আৰু কভাৰটো দেখিয়ে মোৰ খুব ভাল লাগিছে। বাকীখিনি ক'ত বা আছে মই সেইটো চোৱাই নাই। আৰু এইটো হৈছে কভাৰটোৰ পিছত আনিলে, আৰু আনিছে, গোটেইখিনি আনিছে। এইটো কভাৰটো আগতে ফিটিং কৰি লৈছোঁ। তাৰমানে ফিটিংটো কৰি চাওঁ, বাকীখিনি যিয়ে নহওক বাৰু। এটা ছাইডৰ পৰাই দেখাই আছোঁ যিহেতু। এয়া ফিটিং কৰা হৈ গ'ল। এইখিনি জেগাত থ'ম, আৰু এইখিনি জেগা পূৰা পাৰফেক্ট মোৰ কাৰণে, সেইকাৰণে ইয়াতে মানে ৰাখি দি দিছোঁ। আৰু এইটো হৈছে মেচিনটো। এইটো মেচিন হৈছে 1050, আৰু এইটো হৈছে বেটাৰীটো, এক চাইডৰ বেটাৰী 2300। আৰু এইটো মানে ধুনীয়াকৈ হৈ গ'ল। এইবাৰ আহিলোঁ ঈদৰ কাৰণে পিঠা বনাবৰ কাৰণে। পিঠা নিমকি এইফালে বনাই আছোঁ। তাৰপিছত এয়া বহুৱাই দিলোঁ, আটা নিমকি হৈ গ'ল। তাৰপিছত জোন পিঠা বনালোঁ। জোন পিঠাকেইটা ভাল লাগিছেনে গাইজ? আৰু এইফালে বনালোঁ তেলৰ পিঠা মানে এয়া খাবলৈ কেনেকুৱা হৈছে নাজানো। আপোনালোকে ঈদ খাব আহিলে গম পাবা কেনেকুৱা হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই।